এই ধৰ 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 হেল্ল' 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 হ'ল বন্ধ ক কিমান তে থাকিবি এই কুকুৰ পোৱালিটোক ক'লো বোলে একদম পুৰা জাটকা লগা মিউজিক এটা বজাই দে সি বজাইছে শুনক পে এতিয়া এতিয়া ভাবকচোন এনেকুৱা এটা মিউজিক বজাইছে সি মানুহে ভাবিব মোক কিবা পুলিচে চুৰ ডকাইত বুলি খেদাইহে ফুৰিছে নেকি এতিয়া মই আহিছোঁ আমাৰ ওচৰৰ মোক গমটো পাই চিনি পোৱাখিনি চিনি পাই ওচৰৰ ল'ৰা আমি গাৰ্লছ স্কুলৰ আজি সোণালী জয়ন্তী বুলি দুআষাৰ কথা পাতোঁ বুলি আহিছোঁ বিশেষ বেলেগ একো নাই সি আকৌ তাক ক'লোঁ বেলেগ জাতাকে ইমানকেইটা গান কৰিলোঁ যোৱা বছৰ বৰ্ণালী গগৈ কৰিলোঁ এইবছৰ ৰং টং টং কৰিছোঁ কিবা এটা মই উঠাইব পৰা গান এটা সি বজাইছে পে ভাবকচোন মোৰ গোটেই মুডটোৱে বেয়া হৈ গ'ল উঠি অহা কিবা এটা ভাবি পেলাই উঠি আহিছিলোঁ বাৰু যি নহওক আপোনালোকৰ ওচৰলৈ আহিছোঁ পোনপটক ঠাণ্ডা হৈ আছে অকণ হেৰিটো বতৰটো ঠাণ্ডাটো অলপ গৰম কৰিব লাগিব নে কি কয় এই গৰমটো এই সোঁফালেহে হৈ আছে হেয়া এইফালে হিটাৰ লগাই থৈছে নেকি নাজানো সকলোৱে মোৰ লগত একেলগে ক'ব বোলে একে একে দুই জাগিয়াল গাৰ্লছ স্কুল জুই বঢ়িয়া এতিয়া মই অনুষ্ঠান আৰম্ভ কৰোঁ এইখিনিতে এটি বিশেষ ঘোষণা আকৌ ঘোষণা আহিলে অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ আমি জানিব পাৰিছোঁ যে এজন লম্পট যুৱকে ইয়াৰে এগৰাকী ক্লাছ 8ৰ ছাত্ৰীক অশালীন ইংগিত দি ইতিমধ্যে পলায়ন কৰিছে এইটো বেয়া কৈছে দে কোনে কৈছে নাজানো এইটো বেয়া কৈছে কোনো সদাশয় ব্যক্তিয়ে যদি সেই যুৱকজনক লগ পায় তেনেহ'লে তেওঁক চৰলাত ঘোচা দি আৰক্ষী প্ৰশাসনৰ হাতত গতাই দিবলৈ আমি অনুৰোধ জনাইছোঁ এইটো বেয়া কৈছে দে যোনে কৈছে অনুষ্ঠান এটা পাতিছে চাবলৈ আহি আকৌ ছোৱালীক কিয় অশালীন ইংগিত দিব লাগে এইটো বেয়া মই কোনো কাৰণত এইটো ছাপৰ্ট নকৰোঁ ইয়াক পিটিব লাগে ইয়াক একদম চাৰিলিত নমাই পিটিব লাগে এইটো বেয়া কৈছে এতিয়া চিনি পালে নে নাই বা তাক এইখিনিতে আমি জনাওঁ যে সেই লম্পট যুৱকজনৰ পিন্ধনত আছে এটা নীলা ৰঙৰ কোট কাণত আছে এপাত কাণফুলি এটা ক'লা জিন্সৰ পেণ্ট আৰু এযোৰ বগা জোতা পুনৰ কৈছোঁ সেই যুৱকজনৰ পিন্ধনত আছে এটা নীলা কোট এটা ক'লা জিন্সৰ পেণ্ট আৰু এযোৰ বগা জোতা সদাশয় ব্যক্তিক সেই লম্পট যুৱকজনক পালে লপা থপা দি আৰক্ষী প্ৰশাসনৰ হাতত গতাই দিবলৈ অনুৰোধ জনালোঁ কুকুৰৰ পোৱালি বাকীনো থাকিল কি আধাৰ কাৰ্ড পেন কাৰ্ড গাঁওবুঢ়া নম্বৰ গোটেইকেইটা দিয়ে দে আৰু বিশ্বাস কৰক এনেই কৈছে মই ক্লাছ 10ৰ ছোৱালীক অশালীন ইংগিত দিছোঁ বুলি তাই ক্লাছ 9ত আছিল আৰু অশালীন ইংগিত নহয় বিশ্বাস কৰক ডেকা ল'ৰা কিয় নাজানো মোৰ আজিকালি বিয়া পতা বয়সো হৈছে ছোৱালী দেখিলে নাৰ্ভৰ প্ৰব্লেমৰ নিচিনা বাওঁ চকুটো নিজে এনেকৈ টিপ খাই যায় সেইটো কিবা অশালীন ইংগিতৰ ঠাইত পৰে নেকি আৰু কুকুৰৰ পোৱালীয়ে চিন ৰাখিবলৈ বেলেগ বস্তু নাপালে তই মোৰ ব্লেজাৰ চিন ৰাখিছ ইটছ অ'কে ফুলি চিন ৰাখিছ অ'কে জোতা ৰাখিছ অ'কে এই পেণ্টটোহে পালেগৈ এতিয়া মোৰ জীৱনৰ সমস্যাটো চাওক মই পেণ্টটো ইয়াত পিন্ধি থাকিব নোৱাৰা হ'লোঁ সি দূৰৰ পৰাই দেখি মোক পিটিব খুলি দিব নোৱাৰা হ'লোঁ তলত আজি মইনা পেণ্টটো পিন্ধি নাহিলোঁ জীৱনৰ সমস্যাবিলাক চাওক এতিয়া পটককৈ পেণ্ট এটা কিনিবলৈও ধন ভৰালীয়ে দোকান সোনকালে বন্ধ কৰি দিলে